যোৱাকালি যিটো ঘটনা আমাৰ চেঙা বেছিক খেলপথাৰত সংঘটিত হৈ গ'ল, সেই ঘটনাটো এটা অনাকাংক্ষিত ঘটনা আছিল। আমি চেঙা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আমি দুখ প্ৰকাশ কৰিছোঁ। লগতে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজক আমি আমাৰ চেঙা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা মানে গভীৰ দুখ প্ৰকাশ কৰিছোঁ। লগতে জনাব বিচাৰিছোঁ যে যোৱাকালিৰ যিখন খেল হৈছিল, সেই খেলখন ৰেফাৰী মেচ কমিশ্যনাৰ আমাৰ নিৰ্দেশ মতে খেলখন অমীমাংসিত হিচাপে সামৰণি পৰিছিল। এতিয়া আমি মেচ কমিশ্যনাৰ ৰেফাৰীৰ লগতে দুয়োটা দলৰ লগত যোগাযোগ ৰাখি আমি খেলখনৰ যি সিদ্ধান্ত লোৱা হয়, সেই সিদ্ধান্ত আমি মিডিয়া যোগে হওক বা সামাজিক মাধ্যম যোগে হওক আপোনালোকৰ মাজত প্ৰচাৰ কৰিম। গতিকে আমি দেখা পাইছোঁ যে কেইটামান নিউজ চেনেলত ইতিমধ্যে খেলখন আজি অনুষ্ঠিত হ'ব বুলি ঘোষণা এটি আহিছে, সেইটো সম্পূৰ্ণ শুদ্ধ নহয়। গতিকে যি সিদ্ধান্ত লোৱা হয় সেই সিদ্ধান্ত ৰাইজৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰা হ'ব। নিউজ ডেস্ক রিপোর্ট ইত্যাদি এ টু জেড।